নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই শংকৰ দলে আপোনালোকে চাই আছে আপোনালোকৰ নিজৰ চেনেল মিষ্টাৰ শংকৰ দলে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট RRB গ্ৰুপ ডিৰ আবেদনৰ সম্পৰ্কীয় মেইন কথা বন্ধুসকল যিসকলে এতিয়াও RRB গ্ৰুপ ডিৰ বাবে আবেদন কৰা নাই তেন্তে আপোনালোকৰ বাবে এটা ভাল খবৰ আছে যে RRB গ্ৰুপ ডিৰ লাষ্ট ডেটটো 9 দিনৰ বাবে বৃদ্ধি কৰি দিয়া হৈছে নতুন হেক তাৰিখ ইয়াৰ যিটো লাষ্ট ডেট হ'ব 9 মাৰ্চ 2026 অৰ্থাৎ যিসকল কেণ্ডিডেটে আগতে আবেদন কৰা নাই বা পৰা নাছিলে তেওঁলোকে এতিয়া 9 মাৰ্চ 2026লৈকে আবেদন কৰিব পাৰিব ইয়াৰ যোগ্যতা কোৱালিফিকেশ্যন হৈছে কেণ্ডিডেটছৰ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ হ'ব লাগিব অথবা ITI পাছ কৰিব লাগিব মেট্ৰিক পাছ কৰিলেই হ'ল আৰু বয়সৰ সময়সীমা 18 বছৰটো 33 বছৰ আৰু SC ST কাৰণে 40 বছৰলৈকে পাৰিব আৰু গুৰুত্বপূৰ্ণ কথা যদি আপোনালোকে চৰকাৰী চাকৰি বিচাৰি আছে এই যোগ্যতাৰ ভিতৰত পৰে তেন্তে দেৰি নকৰিব যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী হৈছে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু কমেণ্ট কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ এটা কৰি দিব যাতে তেওঁলোকে এই গুৰুত্বপূৰ্ণ খবৰটো পায় আৰু এনে ধৰণৰ চৰকাৰী চাকৰি নতুন আপডেট পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আমাৰ WhatsApp গ্ৰুপটো আপোনালোকে জয়েন কৰিব পাৰিব ইয়াতে আমি নতুন আপডেট দি থাকোঁ আৰু ধন্যবাদ বন্ধুসকল আমাৰ ভিডিঅ'টো চাই দিয়াৰ কাৰণে আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে জয় অসম